তৃষ্ণা আহিছে এই বন্ধ 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 আজিও বন্ধ কিহৰ কাৰণে আমি ইমান বন্ধ দিছোঁ আমি সদায় উন্নতিৰ আশা কৰোঁ আৰু বাৰে বাৰে আমি বন্ধ দিওঁ আৰু বন্ধ দিছোঁ আজি কি প্ৰফেশ্যনৰ মানুহে কাম কৰিব গৈছে কোনো দোকানীয়ে দোকান খোলা নাই কোনো শিক্ষকে স্কুলত যোৱা নাই ল'ৰা ছোৱালী স্কুলত যোৱা নাই বেংকৰ মানুহ কৰ্মচাৰী যোৱা নাই কোনো অফিচৰ মানুহ যোৱা নাই অথচ আমি আহিছোঁ কিহৰ কাৰণে আহিছোঁ আমি ইয়াত আমি নিজৰ কাৰণে অহা নাই আমি আপোনালোকৰ কাৰণে আহিছোঁ ৰাইজৰ কাৰণে আহিছোঁ মই ঘৰত বহি থাকিলেও আজি মই দৰমহা পাম পইচাৰ কাৰণে মই ইয়াত অহা নাই আপোনালোকে যে আজি ৰাস্তাত যে কোনোবাই যে আন্দোলন কৰি আছে এই আন্দোলনকাৰী এজনৰ যদি কিবা হয় তেওঁ যদি হস্পিটেলত আহে তাক তেওঁ কোনে চিকিৎসা কৰিব আৰু যদি আমি হস্পিটেলত নাথাকোঁ তেওঁলোকে আহি উৎপাত আৰম্ভ কৰিব যে চিকিৎসালয়ত আজি ডাক্তৰ নাই ইমাৰ্জেঞ্চি ডিউটিৰ সময়ত ডাক্তৰ নাই অথচ আমাৰ ইমাৰ্জেঞ্চি ডিউটিৰ ডাক্তৰ যেতিয়া হস্পিটেলত যাব গ'লে তেওঁলোকৰ ৰাস্তাত ধৰি মাৰিছে ইয়াতকৈ দুখজনক আৰু লজ্জাজনক কথা কিবা আছেনে আমি মানুহ নহয় আচলতে পশুৰ হাৰি লৈ গৈ আছোঁ দিনে দিনে আপোনালোকে এটা কথা মন কৰিব যে ডাক্তৰক কেতিয়াও এনেদৰে কৰা নহয় ডাক্তৰ আৰু এম্বুলেঞ্চ আনকি যদি দুখন দেশৰ মাজত যুদ্ধ লাগে শত্ৰু দেশৰ এম্বুলেঞ্চখন আৰু ডাক্তৰজনকো যুদ্ধক্ষেত্ৰলৈ যাবলৈ দিয়া হয় শত্ৰু দেশৰ মিত্ৰ দেশৰ নহয় অথচ আমি আজি মাৰ্ঘেৰিটাত কাম কৰিছোঁ মাৰ্ঘেৰিটাৰ পৰা ডিগবৈলৈ আমি যাব নোৱাৰোঁ মাৰ্ঘেৰিটাতে আমি ইটো পাৰৰ পৰা চেগুনবাৰী সিটো পাৰত যাব নোৱাৰোঁ মই ডক্টৰ বিশ্বদীপ বৰঠাকুৰ সেইদিনা আমি ডিগবৈ চিভিল হস্পিটেলৰ ফালে গৈ আছিলোঁ আমাক 6জন লোকে আগুৰি ধৰিলে তাৰপিছত মই নামি পেলাই মোৰ আই কাৰ্ড দেখালোঁ তাৰপিছত মোক ক'লে যে মই তাৰপিছত মোৰ 1:30 বজাৰ পৰা ডিউটি আছে মোক যাব দিয়া মোৰ ইমাৰ্জেঞ্চি ডিউটি আছে তাৰপিছত মোক ক'লে যে কি বাহাদুৰি দেখাইছে মই ইফালে তেওঁলোকক বুজাই থাকোঁতেই মোৰ গাড়ীখন ভাঙিলে তাৰপিছত মোৰ ৱাইফ ডক্টৰ দিব্যা সিঙক প্ৰহাৰ কৰিলে ওচৰৰ পৰা ইটা দি পেলাই দুই গাঁতো ভাঙিছে মই এইটোৰ পৰা এটাই বিচাৰিছোঁ যে আমাৰ লগত এইটো কেতিয়াও আগত নহয় মানুহৰ পৰা এটা ছাপোৰ্ট বিচাৰিছোঁ আমি আপোনালোকৰ কাৰণে আছোঁ আপোনালোকে অকণমান আমাক ছাপোৰ্ট কৰক আমি আমাৰ ডিউটি সদায় কৰি যাম খালি অকণমান ছাপোৰ্ট হয় কিন্তু IMA এটা এনেকুৱা সংগঠন ডক্টৰৰ কাৰণে সদায় মাত মাতি আহিছে তো কালিও সেনাপতি 9 তাৰিখৰ ঘটনাটোৰ পিছতো ষ্টেট ব্ৰাঞ্চৰ ছেক্ৰেটাৰী লগলৈ মোক ফোন কৰিছে আৰু আমাৰ ডক্টৰ বিশ্বদীপ বৰঠাকুৰ আৰু ডক্টৰ দীপা সিঙৰ লগতো তেওঁলোকে কথাখিনি শুনিছে গোটেই কথাখিনি শুনিছে আৰু পচিবল কি কি ষ্টেপছ ল'ব পাৰি সেই বিষয়ে তেওঁলোকে কিছুমান ষ্টেপছ অলৰেডি মোক জনাই দিছে বা তেওঁলোকৰ ফালৰ পৰা অলৰেডি প্ৰতিবাদ হ'বই दिव्या सिंह हम लोग ऑप्थेल्मोलॉजिस्ट हैं while on the way to Digboy to drop her husband Dr. Bishwadip Bhattakur who is a doctor attached to Digboy Civil Hospital. He was on emergency duty and while reaching him to the Digboy Civil Hospital they were attacked on the way by demonstrators which is absolutely wrong which is condemned in the strongest possible way. A doctor who is prevented while going on duty is a crime against humanity, not against those people only, it's a crime against humanity. Because ultimately the common people is going to suffer. I hope the government takes corrective steps and puts an end to all this. মাজতো যিকেইটা কালপ্ৰিট আছে ইয়াত ডাইৰেক্টলি যিকেইটা ইনভলভ হৈছে তাহাঁতক একৰ্ডিং টু ল পানিছমেণ্ট দিবই লাগিব ষ্ট্ৰিক্ট একশ্যন শ্বুড বি টেকেন চ' দেট ইন ফিউচাৰ এই বস্তুটো আকৌ ৰিপিট হ'ব নালাগে আৰু ছেকেণ্ড অকণমান মানুহকেইটা নিজৰ কনচাইন্সত অকণমান চিন্তা কৰি চাওকচোন ৱেৰ উই আৰ হেডিং যদি আজি সেনেকুৱা হৈ গৈছে যে এম্বুলেঞ্চকো ভাঙা গৈছে ডক্টৰছৰ ওপৰত এটেক হৈছে দেন ৱেৰ অল দিছ লিডিং আছ টু সেইটো হ'ব ইমান মানে সেইটো হ'ব নালাগিছিলে আৰু আগতেতো এনেকুৱা কেতিয়াও হোৱা নাছিলে ৱাই দিজ থিংছ আৰ হেপনিং নাও ছ'চাইটিটো কোনফালে গৈ আছে এটলিষ্ট ইজেঞ্চিয়েল ছাৰ্ভিচেছবিলাকক কোনোৱে হেম্পাৰ নকৰক এনেকুৱা এক্সাম্পলাৰী পানিছমেণ্ট যিকেইটা ইনভলভ আছে তাহাঁতক দিবই লাগিব